Audio Jungle. তো আহি আছে আৰু এখন ধামাকেদাৰ অসমীয়া মুভি বহু প্ৰত্যাশিত ককা দেউতা নাতি আৰু হাতী 2 পাৰ্ট 2 গতিকে দা আইকনিক সিকুৱেল হ'ব এইখন 1983 ৰ অৰিজিনেল ককা দেউতা নাতি আৰু হাতীৰ পিছত আৰু এই মুভিখন যোৱা বছৰে একচুৱেলি ৰিলিজ হোৱাৰ কথা আছিল শেষৰ ফালে কিন্তু যেহেতু জুবিন দাৰ বিয়োগৰ পিছত এইখন মুভি পষ্টপন কৰা হৈছিল আৰু ফাইনেলি এই মুভিখন ৰিলিজ ডেট মুকলি হৈছে আৰু ৰিলিজ ডেটৰ লগতে ৰিলিজ ডেটৰ কথাটো কম মই তাৰ লগতে কেইটামান মই আৰু ডিটেইল দিম গতিকে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক এতিয়া এনেকুৱা ধৰণৰ অসমীয়া কণ্টেণ্টে হওক বা বলিউড হলিউড যিকোনো কণ্টেণ্টৰ বিষয়ে জানিবলৈ ভিডিঅ' মাজতে অহা নাছিল তাৰ বাবে আমি দুখিত গতিকে চেষ্টা কৰিম যাতে ভিডিঅ'বিলাক আহে সোনকালে আৰু মই অলৰেডি চুপাচুপিৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ আৰু হোমৱৰ্ক মুভিখনৰ ওপৰত ৰিভিউ এটা দিছোঁ গতিকে আপোনালোকে চোৱা নাই যদি গৈ সেইটো চাব পাৰে যিয়ে নহওক তো ককা দেউতা নাতি আৰু হাতী 2 এই মুভিখন প্ৰথমতে ৰিলিজ ডেটৰ কথা কওঁ 3 জুলাই বেছিদিন নাই আৰু 2026 এইটো বছৰৰ 3 জুলাইত মুকলি হ'বলৈ গৈ আছে ছবিগৃহত আৰু এটা ট্ৰেইলাৰ এটা ওলাইছে যোনটো এক্সক্লুজিভ ট্ৰেইলাৰৰ কথা আমি যোৱা বছৰে কৈছোঁ ৰৈ বিনালে চাব যাওঁতে সেই ট্ৰেইলাৰটো দেখিছিলোঁ গতিকে সেই ট্ৰেইলাৰটোৱে মুকলি কৰা হৈছে তো সেইটো ট্ৰেইলাৰ আপোনালোকে গৈ চাব পাৰে আৰু সেই ট্ৰেইলাৰত কি আছিল আপোনালোকৰ যদি জানিব মন আছে সেই আগৰ ভিডিঅ'টো গৈ চাওক আমাৰ চেনেলতে আছে বাকী আজি মই বাকী ডিটেইলছখিনি দিম যে 3 জুলাইত এই মুভিখন ৰিলিজ হ'বলৈ গৈ আছে এখন ধামাকেদাৰ মুভি বিগ বাজেটৰ মুভি হ'ব আৰু ডাইৰেক্টৰ হ'ল বিশ্বজিৎ বৰা লগতে ৰাইটাৰ্ছ হ'ল নীল বৰ্মন সুনন্যা দত্ত পুনম গুৰুং আৰু ষ্টাৰ্ছৰ যদি মই কথা কওঁ মানে টপ কাষ্ট কোন আছে যশস্বী ভূঞা আছে যতীন বৰা আছে এজ এ ককা বিবেক বৰা আছে তপন দাস আছে উৎপল দাস আছে আদিল হুছেইন আছে আমি জানো লেজেণ্ডাৰী হয় প্ৰীতি কংকনা আছে প্ৰস্তুতি পৰাশৰ আছে প্ৰাঞ্জল শইকীয়া আছে আৰু এটা ৰিমৰ যে হিমন্ত বিশ্ব শৰ্মাও আছে গতিকে চিনেমাখন আহিলেহে গম পোৱা যাব বিকজ ৰিনিকি ভূঞা প্ৰডাকশ্যন হয় এই চিনেমাখন আৰু যি নহওক এই চিনেমাখন আইকনিক চিনেমা আছিলে আৰু এইবাৰৰ আমি যোনবিলাক দৃশ্য দেখিছোঁ ট্ৰেইলাৰত হাতীত উঠা উৎপল দাস তেওঁ নাতিয়ে হ'ব নে কি কেৰেক্টাৰ প্লে কৰে সেইটো নাজানো বাট আহিবলগীয়া টাইমত গম পাম আমি তো এই চিনেমাখনৰ ওপৰত এইখিনিয়ে আৰু ডিটেইল আছিল নতুন ডিটেইল যে ৰিলিজ হ'ব গৈ আছে আৰু ষ্টাৰ কাষ্ট কোন আছে আপোনালোকক জনালোঁ এটা ইভেণ্ট ৰিচেণ্টলি 2টা গান ওলাইছে এই মুভিখনৰ ওপৰত তো গান 2টা আপোনালোকে গৈ চাব পাৰে আৰু এটা কিবা ইভেণ্ট এটা আছিল তাতো প্ৰীতি কংকনাই কিবা কিবি মুভিখনৰ বিষয়ে কৈছে সেইটো আপোনালোকে নিউজ চেনেলত দিছে সেইটো বস্তু চাব পাৰে মই এনেই জাষ্ট ফটো এটা লগাই দিম তো এনেকুৱা ধৰণৰ সৰু সৰু ডিটেইলবিলাক পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এতিয়া অসমীয়া হওক বা বেলেগ হওক বাহিৰা হওক বলিউড হলিউড আৰু সৰ্বপ্ৰথম আমি দিবলৈ চেষ্টা কৰিম চেনেলটো এইকাৰণে ছাবস্ক্ৰাইব কৰক আৰু ছাপোৰ্ট কৰি থাকিব এনেধৰণে লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো থেংক ইউ বাই বাই সাইনিং অফ Audio Jungle.